অসম নাগালেণ্ড সীমান্তত উত্তেজনা মৰিয়নিত অসমৰ মানুহক অপহৰণ নগা দুৰ্বৃত্তৰ সুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ দূৰ কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চেষ্টা চলাই আছে কিন্তু অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ উপদ্ৰৱ অব্যাহত আছে মৰিয়নিৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নগাৰ আগ্ৰাসন বন্ধ কৰিব পৰা নাই অসমৰ প্ৰশাসনে চেলেংহাটৰ ৰজাবাৰী গাঁৱত সংঘটিত হয় অপহৰণ কাণ্ড 4জন লোকক অপহৰণ নগা দুৰ্বৃত্তৰ অস্ত্ৰধাৰী 25জনীয়া নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে লোককেইজনক অপহৰণ কৰি নিয়া লোককেইজন বিক্ৰম প্ৰধান জয়দীপ পাটৰ তাঁতী আকাশ পাটৰ তাঁতী আৰু সঞ্জিত পাটৰ তাঁতী কিয় অপহৰণ কৰে লোককেইজনক লোককেইজনৰ মাটিত জেওৰা দিছিল নগাই জেওৰা উঠাই দিছিল লোককেইজনে জেওৰা উঠাই দিয়াৰ বাবে লোক 4জনক অপহৰণ কৰে নগা দুৰ্বৃত্তই পাছত তেওঁলোকক মাৰপিট কৰি এৰি দিয়ে উকা কাগজতো লোৱা হয় সহি প্ৰশাসনক নজনাবলৈ দিয়ে ভাবুকি ৰজাবাৰী গাঁৱৰ 4জন ব্যক্তি বিক্ৰম প্ৰধান আকাশ পাটৰ তাঁতী জয়দীপ পাটৰ তাঁতী তেনেকৈ 4জন ব্যক্তি নগা দুৰ্বৃত্তই নিজৰ মাটিত আমাৰ অসমৰ এই 4জনৰ ব্যক্তিৰ মাটিত জেওৰা দিয়া নগা দুৰ্বৃত্ত আহি জেওৰা দিছিল আৰু এই জেওৰা উঠাই দিয়াৰ কাৰণে নগা দুৰ্বৃত্ত অপহৰণ কৰি লৈ যায় আৰু তেওঁলোকক বিভিন্ন ধৰণৰ মাৰপিট কৰি আৰু তেওঁলোকক উকা কাগজত চাইন কৰি আৰু তেওঁলোকক ভয় ভাবুকি দি কালি ৰাতি তেওঁলোকক মুকলি কৰি দিয়ে আৰু তেওঁলোকক ভয় ভাবুকি দিয়ে যে আপোনালোকে কোনো ধৰণৰ জিলা প্ৰশাসনক আৰু সাংবাদিকৰ কথা ক'লে কিন্তু আপোনালোকক আৰু আমি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিম তেওঁলোকক তেনেকৈ ভয় ভাবুকি দি পঠিয়াই দিয়ে সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দীৰ্ঘ দিন ধৰি চৰকাৰক দাবী জনাই আহিছে কিন্তু আজিও আতংকত দিন পাৰ কৰিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী আদিবাসী ছাত্ৰ সন্থাৰ অতি দুখ আৰু পৰিতাপৰ বিষয় যিখন বৰ্তমানৰ চৰকাৰ জাতি মাটি ভেটি সুৰক্ষা দিবৰ বাবে চৰকাৰ গঠন কৰিছিল কিন্তু আজি এইটো সম্পূৰ্ণৰূপে ফোপোলা স্বৰূপ দেখিব পোৱা গৈছে কাৰণ আজি আমাৰ অসমৰ অসমীয়া মানুহ কোনো জাতি মানে সুৰক্ষা দিবলৈ ব্যৰ্থ হৈছে আমি ইয়াৰ পৰাই আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিয়ে আহ্বান জনাইছোঁ অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক যে আমাৰ যিখিনি সীমান্তৱৰ্তী অসমীয়া মানুহ আছে তেখেতবিলাকৰ নিৰাপত্তা সুনিশ্চিত কৰক ৰজাবাৰী গাঁৱৰো আছে এক বিশেষ ইতিহাস 1955 চনত স্থাপন হৈছিল ৰাজাবাৰী গাঁও গাঁওখন স্থাপন কৰিছিল ডাক্তৰ মেৰী বেৰিয়ে কুষ্ঠ ৰোগী সংস্থাপনৰ বাবে স্থাপন কৰা হৈছিল ৰজাবাৰী গাঁও পাছত আন মানুহৰ বসতি হয় ৰজাবাৰী গাঁৱত ৰজাবাৰীৰ কাষতে নগাবস্তিৰ লোকে প্ৰায়ে উপদ্ৰৱ চলাই ৰজাবাৰীত চৰকাৰে কেতিয়া বন্ধ কৰিব নগা দুৰ্বৃত্তৰ উপদ্ৰৱ মৰিয়নিৰ পৰা দীপক দত্তৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা